গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই ফাতেমা আসমিন। আমগুৰি ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত আমগুৰি মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত আমগুৰি বেডমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা হয় বেডমিণ্টন প্ৰতিযোগিতা। আমগুৰি ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ যোৱা মে' মাহৰ পৰা বেডমিণ্টন কোচিং চেণ্টাৰ আৰম্ভ কৰা হৈছিল। প্ৰশিক্ষক হিচাপে ধ্ৰুৱজ্যোতি কলিতা আৰু উজ্জ্বল পাৱে প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল এই কোচিং চেণ্টাৰত। প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা অনুষ্ঠানটিত ভালেসংখ্যক বিশিষ্ট ব্যক্তি, অভিভাৱক আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। এনেদৰে আমগুৰিত বেডমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিযোগিতা সম্পন্ন হয়। আজি ছমাহৰ আগতে আমগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত বেডমিণ্টনৰ কোচিং আৰম্ভ কৰা হৈছিলে আৰু আজি এবছৰ নহওঁতেই আমি এবছৰীয়া এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। দিনজোৰা কাৰ্যসূচীৰে আমি অভিভাৱক আৰু প্ৰশিক্ষাৰ্থীসকলৰ পৰা যথেষ্ট উৎসাহিত হৈছোঁ। আমি আশা কৰিম যে এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ আমগুৰিৰ পৰা ভাল বেডমিণ্টন খেলুৱৈ ওলাব। আমাৰ এইটো আৰম্ভণি, আমি এইটো চলাই ৰাখিম আৰু আমি সকলোৰে সহায় সহযোগ কামনা কৰিম। আমগুৰি ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত যোৱা 1 মে' তাৰিখৰ পৰা আমগুৰি মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত আমি প্ৰথমবাৰৰ বাবে আমগুৰি বেডমিণ্টন কোচিং চেণ্টাৰ আৰম্ভ কৰিছিলোঁ। ইয়াত আমি প্ৰশিক্ষক হিচাপে NIS কোচ ধ্ৰুৱজ্যোতি কলিতা, এছিষ্টেণ্ট কোচ উজ্জ্বল পাও দুয়োগৰাকীকে দায়িত্ব অৰ্পণ কৰিছিলোঁ আৰু দুয়োগৰাকী প্ৰশিক্ষকে অতি আন্তৰিকতাৰে, অতি হেঁপাহেৰে আমাৰ এই অনুষ্ঠানটো আজি 6 মাহ দিন ধৰি নিয়মীয়াভাৱে তেওঁলোকে যথেষ্ট কষ্ট কৰি প্ৰশিক্ষণ ল'ৰা ছোৱালীখিনিক দি আছে। আৰু আজি 6 মাহৰ পিছত আমি প্ৰশিক্ষাৰ্থীসকলৰ মাজত এদিনীয়া এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ আজি। কাৰণ প্ৰতিযোগিতামূলক মনোভাৱেহে খেলুৱৈসকলক সঠিক পথত আগবঢ়াই নিব পাৰে। তেওঁলোকৰ ভুল ত্ৰুটিবিলাক তেওঁলোকে চাব পাৰে আৰু তেওঁলোকৰ নিজৰ যোগ্যতা নিজে পৰীক্ষা কৰিব পাৰে। আমি আশা ৰাখিছোঁ যে এই বেডমিণ্টন কোচিং চেণ্টাৰৰ পৰা অনাগত দিনত আমগুৰি অঞ্চলৰ পৰা যথেষ্ট প্ৰতিভাশালী খেলুৱৈ ওলাব পাৰিব। তেওঁলোকৰ যথেষ্ট প্ৰতিভা আছে আৰু এই চেণ্টাৰৰ পৰাই ভৱিষ্যতে তেওঁলোকে বেডমিণ্টন ক্ৰীড়া ক্ষেত্ৰখনত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব।